হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যিসকল ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীত পঢ়ি আছে বা তেওঁলোকৰ যিখন মেট্ৰিক পৰীক্ষা 2025 বৰ্ষত অনুষ্ঠিত হ'ব আৰু সেইখন পৰীক্ষাৰ তেওঁলোকৰ যিখন ৰুটিন প্ৰকাশ পাইছে আজি। ইয়াত চাবলৈ পাইছে আছাম ষ্টেট কাউন্সিল এডুকেশ্যন বৰ্ড ইয়াত দিয়া আছে SLC এক্সামিনেশ্যন 2025 প্ৰগ্ৰাম, অৰ্থাৎ 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে তেওঁলোকৰ যিখন মেট্ৰিক পৰীক্ষাৰ সময়সূচী সেইখন আহি পাইছে বা তেওঁলোকৰ কোন দিনৰ পৰা পৰীক্ষাটো আৰম্ভ হ'ব, কিমান দিনলৈ চলিব, সম্পূৰ্ণ ইয়াত দিয়া আছে। সেইখিনি তেওঁলোকে টাইম টেবুলখন চাব পাৰিব। তেওঁলোকৰ প্ৰেক্টিকেলৰ পৰীক্ষাৰ সময়সূচীখন প্ৰকাশ পাইছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে এতিয়াৰ পৰা এই ৰুটিনখনৰ যিহেতু আৰু তেওঁলোকৰ বেছি দিন নাই বা তেওঁলোকৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা তেওঁলোকৰ পৰীক্ষাখন আৰম্ভ হ'ব আৰু তেওঁলোকৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখত প্ৰথম পৰীক্ষা আছে ইংৰাজী আৰু ৰাতিপুৱা 9 বজাৰ পৰা 12টালৈকে তেওঁলোকৰ পৰীক্ষাখন অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰীৰ 17 তাৰিখত তেওঁলোকৰ আছে MIL ইংলিছ যিসকলৰ আছে তেওঁলোকৰ। তাৰপিছত তেওঁলোকৰ ফেব্ৰুৱাৰী 21 তাৰিখত আছে জেনেৰেল মেথমেটিক্স আৰু তেওঁলোকৰ তাৰপিছত ফেব্ৰুৱাৰী 24 তাৰিখত তেওঁলোকৰ আছে জেনেৰেল ছায়েন্স আৰু তাৰপিছত ফেব্ৰুৱাৰী 27 তাৰিখত আছে ছ'চিয়েল ছায়েন্স আৰু তাৰপিছত তেওঁলোকৰ মাৰ্চৰ 3 তাৰিখত তেওঁলোকৰ এডভান্স বা যিসকলৰ ইলেক্টিভ ছাবজেক্ট আছে এনেকৈ ইয়াত সম্পূৰ্ণ ৰুটিনখন দিয়া আছে বা কিছুমানৰ ছাবজেক্টটো বেলেগ আছে সেইকাৰণে সম্পূৰ্ণ কৈ দিয়া নহয় বা যাৰ যিটো ছাবজেক্ট সেই হিচাপত ইয়াত সম্পূৰ্ণ টাইম টেবুলখন দিয়া আছে, এইখিনিৰ পৰা চাই ল'ব পাৰিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে এতিয়াৰ পৰা ভালকৈ পঢ়িব লাগিব, কাৰণ তেওঁলোকৰ আৰু বেছি দিন নাই। আৰু তেওঁলোকৰ ইয়াত চাবলৈ গৈছে SLC যি প্ৰেক্টিকেল এক্সামিনেশ্যনৰ যিখন আছে বা প্ৰেক্টিকেল এক্সামৰ তেওঁলোকৰ ৰুটিনখন ইয়াত প্ৰকাশ পাইছে অলৰেডি। আৰু তাৰপিছত তেওঁলোকৰ ইয়াত ভালকৈ দিয়া আছে তেওঁলোকৰ কেতিয়া পৰা কেতিয়ালৈকে তেওঁলোকৰ কোনটো তাৰিখত কোনটো বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব সম্পূৰ্ণ ইয়াত দিয়া থাকিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ৰুটিনখন পোৱা নাই তেওঁলোকে এইখন ৰুটিন তেওঁলোকে চাব পাৰিব বা তেওঁলোকৰ ৰুটিনখন কেনেকৈ ডাউনলোড কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণ দেখুৱাই দিম।